পৰৱৰ্তী খবৰ বিদ্যালয়ত বিজেপি নেতাৰ প্ৰভাৱক লৈ অখিল গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। শিক্ষা অনুষ্ঠানৰ বাবে প্ৰায় 2.5 লাখ টকা কাকো খাবলৈ দিয়া নহব। শিৱসাগৰত বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰিচালনা সমিতিয়ে ব্যয় কৰিব ধন, মাজত সোমাই কাকো বান বিধ্বস্ত স্কুলৰ পইচা খাবলৈ দিয়া নহব। এই মন্তব্য অখিল গগৈ। যে মই মোৰ বিধায়ক পুঁজিৰ পৰা 1.5 লাখ 2 লাখ টকা দি ভগা স্কুলবিলাক বনাই আছিলোঁ। কাৰণ চৰকাৰে কোনো পুঁজি দিয়া নাছিলে মোৰ ভগা স্কুলবিলাকৰ কাৰণে। এতিয়া বানপানীত বিধ্বস্ত হোৱাৰ পাছত মই এইফালে 2.5 লাখ পালোঁ আৰু ONGCৰ পৰা মই 5 লাখ পাম। 7 লাখ টকাৰে মোটামুটি মোৰ LP স্কুলবিলাক মোটামুটি মই চিজিল কৰি ল'ব পাৰিম। ইয়াত যদি কোনোবা দালাল, ইয়াত যদি কোনোবা ঠিকাদাৰ, ইয়াত যদি কোনোবা বিজেপিৰ দাদাগিৰি, বিজেপিৰ দাদা ইয়াত ওলাবলৈ আহে, কথা চিধা মই কৈ দিছোঁ যে ডাইৰেক্ট জেল নহ'লে ডাইৰেক্ট পিটন। একদম 100% 2.5 লাখ টকা একদম স্কুলৰ হেডছাৰ আৰু সভাপতিয়ে খৰচ কৰিব আৰু 5 লাখ টকা স্কুলৰ হেডছাৰ আৰু সভাপতিয়ে খৰচ কৰিব। তাত যোনে চকু দিব নহয় তাক সুদাই এৰা নহ'ব। পৰৱৰ্তী খবৰ বিদ্যালয়ত বিজেপি নেতাৰ প্ৰভাৱক লৈ অখিল গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। শিক্ষা অনুষ্ঠানৰ বাবে প্ৰায় 2.5 লাখ টকা কাকো খাবলৈ দিয়া নহব। শিৱসাগৰত বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰিচালনা সমিতিয়ে ব্যয় কৰিব ধন, মাজত সোমাই কাকো বান বিধ্বস্ত স্কুলৰ পইচা খাবলৈ দিয়া নহব। এই মন্তব্য অখিল গগৈ। যে মই মোৰ বিধায়ক পুঁজিৰ পৰা 1.5 লাখ 2 লাখ টকা দি ভগা স্কুলবিলাক বনাই আছিলোঁ। কাৰণ চৰকাৰে কোনো পুঁজি দিয়া নাছিলে মোৰ ভগা স্কুলবিলাকৰ কাৰণে। এতিয়া বানপানীত বিধ্বস্ত হোৱাৰ পাছত মই এইফালে 2.5 লাখ পালোঁ আৰু ONGCৰ পৰা মই 5 লাখ পাম। 7 লাখ টকাৰে মোটামুটি মোৰ LP স্কুলবিলাক মোটামুটি মই চিজিল কৰি ল'ব পাৰিম। ইয়াত যদি কোনোবা দালাল, ইয়াত যদি কোনোবা ঠিকাদাৰ, ইয়াত যদি কোনোবা বিজেপিৰ দাদাগিৰি, বিজেপিৰ দাদা ইয়াত ওলাবলৈ আহে, কথা চিধা মই কৈ দিছোঁ যে ডাইৰেক্ট জেল নহ'লে ডাইৰেক্ট পিটন। একদম 100% 2.5 লাখ টকা একদম স্কুলৰ হেডছাৰ আৰু সভাপতিয়ে খৰচ কৰিব আৰু 5 লাখ টকা স্কুলৰ হেডছাৰ আৰু সভাপতিয়ে খৰচ কৰিব। তাত যোনে চকু দিব নহয় তাক সুদাই এৰা নহ'ব। পৰৱৰ্তী খবৰ বিদ্যালয়ত বিজেপি নেতাৰ প্ৰভাৱক লৈ অখিল গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। শিক্ষা অনুষ্ঠানৰ বাবে প্ৰায় 2.5 লাখ টকা কাকো খাবলৈ দিয়া নহব। শিৱসাগৰত বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰিচালনা সমিতিয়ে ব্যয় কৰিব ধন, মাজত সোমাই কাকো বান বিধ্বস্ত স্কুলৰ পইচা খাবলৈ দিয়া নহব। এই মন্তব্য অখিল গগৈ। যে মই মোৰ বিধায়ক পুঁজিৰ পৰা 1.5 লাখ 2 লাখ টকা দি ভগা স্কুলবিলাক বনাই আছিলোঁ। কাৰণ চৰকাৰে কোনো পুঁজি দিয়া নাছিলে মোৰ ভগা স্কুলবিলাকৰ কাৰণে। এতিয়া বানপানীত বিধ্বস্ত হোৱাৰ পাছত মই এইফালে 2.5 লাখ পালোঁ আৰু ONGCৰ পৰা মই 5 লাখ পাম। 7 লাখ টকাৰে মোটামুটি মোৰ LP স্কুলবিলাক মোটামুটি মই চিজিল কৰি ল'ব পাৰিম। ইয়াত যদি কোনোবা দালাল, ইয়াত যদি কোনোবা ঠিকাদাৰ, ইয়াত যদি কোনোবা বিজেপিৰ দাদাগিৰি, বিজেপিৰ দাদা ইয়াত ওলাবলৈ আহে, কথা চিধা মই কৈ দিছোঁ যে ডাইৰেক্ট জেল নহ'লে ডাইৰেক্ট পিটন। একদম 100% 2.5 লাখ টকা একদম স্কুলৰ হেডছাৰ আৰু সভাপতিয়ে খৰচ কৰিব আৰু 5 লাখ টকা স্কুলৰ হেডছাৰ আৰু সভাপতিয়ে খৰচ কৰিব। তাত যোনে চকু দিব নহয় তাক সুদাই এৰা নহ'ব।